ओके गाइस उলাই আহিলো তো ইফালে বাইকখন ইয়াতে বাইকখনত অকমান পাম সাম দি ললো অকমান পামটো কমি আছিল মানে हेलो गाइस की खबर आशा करूँ सकलोरे खबर ভাল तो बहुत दिन पिছত भिडिओ बनाइছো তেনেকে भिडिओ बनवा হোৱাই নাছিলে লাষ্ট কিমান এমাহমান হল চাগে লাষ্ট भिडिओ দিয়া মোৰ তো মই এতিয়া আছো কলিয়াবৰত আছো ৰাজুতৰ ঘৰতে আছো তো যোৱাকালি আহিছিলো বিশেষ এটা কামত কিয় আহিছিলো গম পাবা ইটো ব্লগত নহয় ইয়াৰ নেক্সট ব্লগ বা তাৰ পিছৰ ব্লগত গম পাবা কিয় আহিছিলো দেখাই আছো তো ইটো মই লাহেকে কম তো এতিয়া অকমান উলাই যাম এতিয়া ৰাজৰ বাইকখন ই বনাই থৈ দিছে ধুনিয়াকে তো যোৱাবাৰ আহোতে মই ভিডিও বনাইছিলো খালি মানে কি হল ভিডিওটো মানে কি হল সাউন্ডটো ভালকে নাহিলে তো এই কাৰণে হিটো ভিডিওটো দিয়া নহল তো আজি আপোনালোকক দেখাই আছো ৰাজৰ বাইকখন তো ৰিভিউ এটা দিম ধুনিয়াকে তো এতিয়া উলাই যাম আৰু আমি আহিছিলো পৰখি আহিছিলো সৰি কালি আহিছিলো কালি তোহিন মই আহিছিলো তো ইহতে উলাই আছে এতিয়া ৰেডি হৈ আছে মই উলাম এতিয়া তো ইফালে আছে ৰাজৰ বাইকখন তো ইখনে ই পুৰা ধুনিয়াকে বনাই থৈ দিছে ডিউক 250 BS6 হয় ইয়াৰখন তো বাহিৰত উলাই মিলি ভালকে দেখুৱাই আছো ইয়াত মান ক্লিয়াৰকে আহা নাই চাগে গোপ্ৰত ভিডিও বনাইছো এতিয়া তো গোপ্ৰত মানে অলপ লাইটিংটো কম পোৱাৰ হলে ইমান ভালকে ক্লিয়াৰিটি নাহে তো ইফালে আছে ৰাজ আৰু কিবা তোহিনে আমাৰ তোহিন বাৰ্থডে বয় আজি ইয়াৰ বাৰ্থডে হয় নহয় তো গাইজ এতিয়া বাইকখন দেখাই আছো আপোনালোকক বাহিৰত উলাই কেনে ইখন তো হেলমেটটো নতুন হেলমেট জাষ্ট আহি পালে ই অৰ্ডাৰ দিছিলে মানে হেলমেটটো এজিবিৰ হয় মানে অৰিজিনেল নহয় এটো কপি হয় মানে ফাৰ্ষ্ট কপি নহয় মানে এটো ভাল কোৱালিটিৰ এটো হা কি কলা ৰাজ মহলাম ৰবা আজি হেলমেটৰ পাৰ্টিটো হ'ব তা মানে হেলমেটৰ পাৰ্টিটো দিব লাগিব এটা পানি ঘুমাই দে এটো অফ কৰি দিও ভিডিওটো মজা না চলছে ওয়াইখিনি নিদু বৰ ইয়াৰ পৰা তুমি এটা কোৱা মন কোৱাৰো তোৰ বাৰ্থডে আজি তাকে বাৰ্থডে পাৰ্টি তাকে কি কলম নিদিয়া কি দিবা কি কৈছে তুমি বাৰ্থডে পাৰ্টি কৰিছো মজা আহিব এইটো লৈ আহিব লাগিছিলে যিখনে হল বাইকখন নৰাজ ইফালে মালিক কোৱা এতিয়া কি বনাইছা বাইকখন ভাল লাগি আছে বনাইছো মই তোমাৰ এইটো ৰিম পেইন্ট কৰা আছে নতুনকে পেইন্ট কৰিছো ন এইটো ৰিমটো পেইন্ট কৰিছো এটো কি পেন বুলি কয় এটো তোমাৰ ক্যান্ডি বুলি কয় ক্যান্ডি তোমাৰ হেইটো ক্যান্ডিডেট কৰিছো তাৰছত ক্রিস্টাল দিছো তাত তাৰছত এটো এক্সিকিউট কৰা আছে তাৰছত এখানে সেফিসুট কৰা আছে তাৰ পিছত বেলি পেনটো লগাইছো তাৰছত এপিনে তোমাৰ মিস্ত্রিনৰ লগাইছো দুটা পেয়াৰ লগাইছো আফাল ডিসপ্লে তাৰছত এপিনে লগাইছো চেন গাৰ্ড লগাইছো চেন গাৰ্ডো লগালা ন মই চাই পোৱা নাছিল তাৰ পিছত এটো লগাইছো ৰোলনৰ চেঞ্জ পকেট তাৰপিছত BS4 সিস্টেম লগোৱা আছে তাৰ পিছত আকফালৰ মিটাৰৰ ইখিনি চেঞ্জ আছে এটো তোমাৰ 390 হেৰি হয় TFT তাত মই 250 এটো বহুৱা আছে তাৰপিছত ফগ লাইট লগোৱা আছে ডাবল ডিস কৰা আছে বঢ়িয়া তুমি মিটাৰটো লগাই লবা না 390 এটা 390 আৰু এটো ধৰিব নোৱাৰিব বে টকা জিকেটা লগোৱা আছে মই আৰু এবাৰ কৈ দিছো ভালকে এটো সিট কলটো লগোৱা আছে তাৰ পিছত টায়াৰটো চেঞ্জ কৰা আছে এটো ৰড 6 নে ৰড 5 ৰড 5 ন কিমান এটো 180 একদম মানে এই সুপাৰ বাইকৰ টায়াৰ লগাই থৈ দিছে 180 G800 আহে 180 তো এটো লগাই থৈছে এটো হুইল কেপটো লগাই থোৱা আছে তাৰ পিছত ক্যান্ডিডেট ক্রিস্টাল এই ব্লক সব মানে পেইন্ট কৰা আছে ইয়াৰ তাৰ পিছত ইখন RC390 BS4 ৰ বেলি পেন তাৰ পিছত ডিস দুখন লগাই থোৱা আছে ডাবল ডিস আকফালৰ টায়াৰটো লগাই থোৱা আছে 120 চাগে ন 120
কোনটো 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 এইটো তো ইফালে চেন কভাৰটো লগাই থোৱা আছে, এইখিনি লগাই থোৱা আছে আৰু বাইকখন ই মানে অখ কৰি থৈ দিছে। তো ভাল লাগি আছে এনেকৈ বাইকখন, কিবা এটা ছাল পৰিছে মানে। তো এতিয়া বাইকখন অলপ চলাম, মট'ব্লগত ভালকৈ দেখুৱাই আছোঁ, চলাই মেলি ৰিভিউ এটা দিম আপোনালোকক। তো বহুত দিনৰ পিছত ভিডিঅ' বনাইছোঁ, বহুত দিনৰ পিছত ভিডিঅ' বনালে মানে কি হয় ক'ব খোজোঁ কিবা কিন্তু কৈ পাওঁ কিবা আৰু ভালকৈ কথাবিলাক ওলাই নাহে। তো হোপ যাতে আজি ব্লগটো ভালকৈ বনে। তো কলিয়াবৰতে আছোঁ আৰু 1-2 দিন, তাৰপিছত গুৱাহাটী আহি যাম, কাৰণ ভিডিঅ' ৰেগুলাৰ দিব লাগিব। বাকী এতিয়া ওলাই যাওঁ, এই ভাইটি এজন আহি আছে চিৰঞ্জীৱ পাৱাৰ ডিমন বুলি, ইনষ্টাত দেখিছে চাগে। তো ই অহাৰ পিছতে ওলাই যাম, মানে ইয়াকে ৰখি আছোঁ। তো তাকে ই আহি লওক, দেন ওলাই যাম আৰু বাকী মট'ব্লগত লগ পাই আছোঁ ধুনীয়াকৈ। অ'কে গাইছ, ওলাই আহিলোঁ। তো ইফালে বাইকখন ইয়াতে, বাইকখনত অকণমান পাম্প চাম দি ল'লোঁ, অকণমান পাম্পটো কমি আছিলে, মানে বহুত দিন বাইকখন চলোৱা নাছিলে। তো সেইকাৰণে কি কয় অকণমান কম আছিলে পাম্প চাম, তো দি ল'লোঁ ধুনীয়াকৈ। তো বাইকখন এবাৰ 360 দি থৈ দিছোঁ, আৰু এই বাইকখন মানে পূৰা উঠাই থৈ দিছে যে, তো সেইকাৰণে মানে ষ্টেণ্ডটো মানে বেছি কিবা হৈ আছে, মানে বেছি বাইকখন হিলি থকা নিচিনা লাগিছে। তো বাইকখন চলাই মেলি ৰিভিউ এটা দি আছোঁ সৰুকৈ। তো বাইকখন কিবা এটা ছাল পৰি আছে, কিন্তু এনেকৈ কিবা এটা চেক্সি লাগি আছে বাইকখন। আৰু ইফালে আছে তুহিন। তো এতিয়া তুহিন মই ৰাইড এটা লৈ আহোঁ, আৰু ই আজি ঘৰ যাব, ই এতিয়া ৰহা যাব। তো ইয়াক বাছ ষ্টেচনলৈকে কি কয় থ'ব গৈ আছোঁ। এতিয়া জখলাবন্ধা গৈ আছোঁ, 1 গুলিত 2 চিকাৰ। হোপ যাতে আজি চাউণ্ড কোৱালিটিটো ভালে আহে। বতৰটো ডাৱৰীয়া কৰিছে, বৰষুণ দি নিদিলে হ'ল আৰু। যোৱাকালিতো কি বৰষুণ ৰে, যোৱাকালি মানে জখলাবন্ধা গৈছিলোঁ, আমাৰ দীপলীনা বাইদেউ আহিছিলে, চাবলৈ গৈছিলোঁ বিহু ফাংচন। তো কি তিতিছোঁ ৰে, একদম দগৰি তিতিছোঁ, মানে একদম অৱস্থাই নাই, ওপৰৰ পৰা তললৈ মানে চব তিতি মানে শেষ মানে। তো তথাপিও ফাংচন চালোঁ, ভাল লাগিলে। এইবাৰ মই বিহু তেনেকৈ ইমান চোৱাই নাই, চাইছিলোঁ 2-3 জেগাত চালোঁ, ইটোৰ লগত 4 নম্বৰখন হ'ল চাগে। তো তেনেকৈ ইমান চোৱা নহয়, আজিকালি বিহু চিহু নাচাওঁৱে। কেতিয়াবা মানে যেনেকৈ দীপলীনা বাক ভাল লাগে, ওচৰতে আহিছিলে, তো সেইকাৰণে চালোঁ। এনে ভাল লগা মানুহ আহিলে ভাল লাগে চাই, কিন্তু আগৰ নিচিনা মানে ইমান কিবাটো নাই। মানে আগতে যেনেকৈ যে বিহু হ'লে যাবই লাগিব, যামেই, সেনেকুৱা নাই মানে। নিজৰ হোম টাউনতে বিহু হয়, মই তথাপিও চাবই নাহোঁ মানে আজিকালি। ইমান মানে কিবা ভাল নলগা হ'ল, নাজানো কিয় বা এনেকুৱা হ'ল। বাকী যিয়ে কি নহওক, এতিয়া কলিয়াবৰত আছোঁ, জখলাবন্ধা গৈ আছোঁ এতিয়া। জখলাবন্ধাৰ পৰা ই যাব, ৰহা যাব ই, আৰু জখলাবন্ধাত কামো অলপ আছে। কি কাম আছে সেইটো মানে 3 নম্বৰ ব্লগত গম পাব, নহ'লে ইয়াৰ নেক্সট ব্লগত গম পাব। এতিয়া কৈ নিদিওঁ কিয় গৈ আছোঁ, কি কথা। ব্ৰেকটো ইমান ভাল নহয়, ব্ৰেকটো কিবা বেলেগ লগাই থৈ দিছে নেকি। মাষ্টাৰ চিলিণ্ডাৰ লগাইছে, মাষ্টাৰ চিলিণ্ডাৰটো ইয়াৰ এনে ষ্টাইলত লগাইছে নে কাম কৰে সেইটো নাজানো। যদিহে মানে মাষ্টাৰ চিলিণ্ডাৰটো লগাইছে, ই ভালকৈ কাম কৰা নাই ইয়াত, মানে ব্ৰেকটো অকণমান দুৰ্বল পাইছোঁ। বাকী বাইকখন কিন্তু মজা হৈ আছে, বহুত স্মুথ হৈ আছে ইয়াৰ বাইকখন। আৰু ই মানে মাহে মাহে মানে কালাৰ চেঞ্জে কৰি থাকে মানে। কেইদিনমান আগতে তাৰ বেলেগ এটা আছিলে, এতিয়া ৰেড বনাই থৈ দিছে, কেণ্ডি ৰেড নে কি বুলি কয় এইটো বৰ্তমান। তাৰ আগতে ফুল ব্লেকত আছিলে, কিন্তু এই ভাল বনায় মানে। তো বাইকখন চেঞ্জ কৰি থাকে, কিন্তু যিটোৱে বনায় মানে কিবা এটা মানে ভাল লাগে, মানে ই বনাব জানে মানে, বাইকখন বঢ়িয়া লাগে। বাকী এতিয়া অকণমান ফালোঁ, ভয় নকৰিবা। হেলমেটটো ভালকৈ বন্ধ হোৱা নাই, মানে ষ্ট্ৰিপটো মানে ভালকৈ লগা নাই, তো সেইকাৰণে চাউণ্ডটো কিমান ভালকৈ আহিছে ধৰিব পৰা নাই।
ফালিবলৈ ৰাস্তা নাই ৰাস্তা আছে কিন্তু গাড়ী বহুত বেছি মানে তো মানে খোলা হাইৱেত ভাল হয় তো এইটো ছিংগল লেন তো ইমান বেছি নাপালোঁ জাষ্ট অকণমান চালোঁ মানে বাইকখন কেনেকৈ মানে দৌৰিছে বঢ়িয়া হৈ আছে বাইকখন বহুত স্মুথ হৈ আছে মানে ই বাইকখন বহুত মৰমত ৰাখে তো বঢ়িয়া হৈ আছে ইয়াৰ বাইকখন তো গাইজ তোমালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবা বাইকখন তো সোনকালে আমাৰ মাজতো কিবা এখন আহি আছে আগৰ নিচিনাকৈ ৰগৰটো দিয়া হ'ব সোনকালে গম পাবা নেক্সট আহি থকা এটা ব্লগত গম পাবা ইয়াৰ নেক্সট ব্লগ নহ'লে 3 নম্বৰ ব্লগটোত গম পাবা তো সেইটোৱে আৰু বতৰটো বেয়া কৰিছে গাইজ বৰষুণ আহিব পাৰে বৰষুণটো নাহিলে হ'ল আৰু কাৰণ বৰষুণটো দিলে মোৰ ব্লগটো বনোৱা নহ'ব তো ইয়াৰ পিছত আৰু বেলেগ এটা ব্লগ বনাম ভাবিছোঁ মানে তো বৰষুণটো দি দিলে আৰু বৰবাদ হৈ যাব বাকী গাইজ যিয়ে কি নহওক বহুত দিনৰ পিছত ব্লগ বনাইছোঁ তো ব্লগ বনালে মানে কিবা এটা ভাল লাগে দেই মানে কি হয় তেতিয়া মানে ৰেগুলাৰটো হ'ব বিচাৰোঁ কিন্তু মই ৰেগুলাৰ হ'ব নোৱাৰোঁ তো তাৰ কাৰণে বেয়া নাপাব ৰেগুলাৰ হ'বৰ কাৰণে পূৰা ট্ৰাই কৰি আছোঁ তো আগৰ নিচিনা মানে হ'ব লাগিব আগতে মানে অকল ভিডিঅ' এডিট এনেকৈ আছিলে বেলেগ কাম একো নাছিলে তো এতিয়া মানে কি হয় মানে ভিডিঅ'টো চব টাইমত বনোৱা নহয় মানে মানুহটো বিজি থাকোঁ যে সেইকাৰণে তথাপিও মই ভাবিছোঁ বেলেগ কাম চব এৰি পেলাই এতিয়া আকৌ এবাৰ ফুল টাইম দিম বুলি ভাবিছোঁ ইউটিউবত তোমালোকে খালি ছাপোৰ্ট কৰিবা একচুৱেলি মানে কি হয় মানে ইউটিউবৰ পৰা ইমান পইচা নাহে তো ইউটিউবৰ পইচা দি মানে নোজোৰে মানে এতিয়া কি ক'ম মানে এতিয়া মোৰ গাড়ীখনৰো EMI দিব লাগে ৰুম ৰেণ্ট কিবা কিবি মানে আলবাল কৰোঁতে মানে পইচাখিনি বহুত লাগি যায় মানে তো সেইকাৰণে মানে ইউটিউবৰ পইচাখিনি মানে নহয় মানে ইউটিউবত মানে পইচা আছে নোহোৱা বুলি নকওঁ কিন্তু মানে সেইখিনিয়ে নোকোলাই মানে তো আৰু লাগে সেইকাৰণে মানে বেলেগ কাম কৰিব লগা হয় কিন্তু বেলেগ কাম কৰিলে আৰু ইউটিউবত ভিডিঅ' দিয়া নহয় তো এইবিলাকে আৰু মানে তথাপিও ইউটিউবটো এৰি দিবলৈ মন নাই কাৰণ যোনটো মানে ইউটিউবৰ পৰা যোনটো মানে তোমালোকৰ মৰম চেনেহ পাইছোঁ সেই মৰম চেনেহটো মানে হেৰুৱাব মন নাই তো সেইকাৰণে মানে ইউটিউবটো মই আকৌ এবাৰ ভালকৈ টাইম দিম বুলি ভাবিছোঁ খালি তোমালোকে মোক ছাপোৰ্ট কৰি যাবা যাতে মই আগুৱাই যাব পাৰোঁ ভালকৈ মানে সেইটোৱে আৰু বাকী গাই জখলাবন্ধা পামেই আৰু ইয়াৰ পৰা বেছি দূৰ নহয় জখলাবন্ধা তাতে তুহিনে ঘৰত যাব তাৰ পৰা আৰু তাতে কাম অলপ আছে পিছফালে আহি আছে বেদান্ত আৰু ৰাজে আৰু চিৰণো আহি আছে তো আমি আগত আহিলোঁ মানে ব্লগটো বনাম কাৰণে ইহঁতে লাহে লাহে আহি আছে পিছফালে অ'কে গাইজ জখলাবন্ধা আহি পালোঁ আমি তো অকণমান আগত গৈ আছোঁ ओके गाइज इटू भिडिओ याते एंड कर दिसो आजिलै बाय बाय नेक्स्ट ब्लॉगत लग पाम गाइज बाय बाय लव यू हैव ए गुड डे बाय बाय।